নমস্কাৰ, কৰ্মচাৰী আৰু পেঞ্চনাৰ লগত জড়িত 5টা অতি গুৰুত্বপূৰ্ণ খবৰ এই ভিডিঅ'টিত জনাব বিচাৰিছোঁ। প্ৰথম খবৰটো ৰাষ্ট্ৰীয় শিক্ষা পৰিষদ অৰ্থাৎ NCT ফালৰ পৰা BEd ডিগ্ৰীধাৰী প্ৰাথমিক শিক্ষকৰ কাৰণে এটা গুৰুত্বপূৰ্ণ খবৰ আহিছে আৰু BEd ডিগ্ৰীধাৰী প্ৰাথমিক শিক্ষকসকলে অধ্যয়ন কৰিব লাগিব ছমহীয়া পাঠ্যক্ৰম অৰ্থাৎ ছমহীয়া ব্ৰিজ কোৰ্চ তেওঁলোকে কৰিব লাগিব আৰু ডিজাইন কৰা হৈছে হেতু পাঠ্যক্ৰম সুপ্ৰিম কোৰ্টৰ নিৰ্দেশনাৰ ভিত্তিত গ্ৰহণ কৰা হৈছে ব্যৱস্থা। প্ৰাথমিক বিদ্যালয়সমূহত কৰ্মৰত BEd ডিগ্ৰীধাৰী শিক্ষকসকলে পুনৰ ছমহীয়া এটা তেওঁলোকে ব্ৰিজ কোৰ্চ কৰিব লাগিব। অৱশ্যে সকলো প্ৰাথমিক শিক্ষকে এই পাঠ্যক্ৰম গ্ৰহণ কৰিব নালাগে। বিশেষ এক শ্ৰেণীৰ শিক্ষকৰ ক্ষেত্ৰতে নতুন পাঠ্যক্ৰম গ্ৰহণ কৰাটো বাধ্যতামূলক হ'ব। পৰিষদে প্ৰকাশ কৰা এখন জাননীত উল্লেখ কৰা অনুসৰি 2018 বৰ্ষৰ 28 জুনত প্ৰকাশ কৰা জাননী অনুসৰি নিযুক্তি লাভ কৰা BEd ডিগ্ৰীধাৰী প্ৰাথমিক শিক্ষকসকলে নতুন ছমহীয়া পাঠ্যক্ৰম গ্ৰহণ কৰিব লাগিব। উচ্চতম ন্যায়ালয়ে এই সন্দৰ্ভত চূড়ান্ত ৰায়দান কৰা দিনটোৰ পৰা অৰ্থাৎ 2023 বৰ্ষৰ 28 নৱেম্বৰৰ পূৰ্বে পৰিষদৰ জাননী অনুসৰি লাভ কৰা BEd ডিগ্ৰীধাৰী শিক্ষকসকলেহে ছমহীয়া হেতু পাঠ্যক্ৰম গ্ৰহণ কৰিব লাগিব। ৰাজহুৱা জাননীখনত উল্লেখ কৰা অনুসৰি পৰিষদৰ পৰা মুক্ত দূৰশিক্ষা পদ্ধতিত পাঠ্যক্ৰম প্ৰদানৰ বাবে যাৱতীয় স্বীকৃতি বিচাৰি ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠানসমূহে আবেদন দাখিল কৰিব পাৰিব। ছমহীয়া পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰিবলৈ শিক্ষকসকলে এবাৰেই সুযোগ লাভ কৰিব আৰু ৰাষ্ট্ৰীয় মুক্ত বিদ্যালয় প্ৰতিষ্ঠানসমূহত পাঠ্যক্ৰম আৰম্ভ হোৱাৰ পাছত এবছৰৰ ভিতৰত অংশগ্ৰহণকাৰী শিক্ষকসকলে পাঠ্যক্ৰমটো সম্পূৰ্ণ কৰিব লাগিব। লক্ষণীয় যে এটা গোচৰৰ শুনানি গ্ৰহণ কৰি উচ্চতম ন্যায়ালয়ৰ এখন বিচাৰপীঠে দিয়া নিৰ্দেশনাৰ ভিত্তিত ৰাষ্ট্ৰীয় শিক্ষা পৰিষদে নতুন পাঠ্যক্ৰম প্ৰস্তুত কৰিছে আৰু উচ্চতম ন্যায়ালয়ে দেশৰ সকলো ৰাজ্য আৰু স্বায়ত্তশাসিত ৰাজ্যসমূহৰ সংশ্লিষ্ট কৰ্তৃপক্ষলৈ নিৰ্দেশনা প্ৰযোজ্য কৰিবলৈ সংশ্লিষ্ট কৰ্তৃপক্ষক তেওঁলোকে নিৰ্দেশ দিছে আৰু এই নিৰ্দেশ অনুসৰি যাৱতীয় পাঠ্যক্ৰম সময়মতে তেওঁলোকে গ্ৰহণ কৰিব লাগিব। গতিকে প্ৰাথমিক বিদ্যালয়ত BEd ডিগ্ৰীধাৰী শিক্ষকসকলে কোনসকলে কৰিব লাগিব তেওঁলোকে নিশ্চয় অৱগত হৈছে। তেওঁলোকৰ ক্ষেত্ৰত এই ছমহীয়া তেওঁলোকে হেতু পাঠ্যক্ৰম বা ব্ৰিজ কোৰ্চ কৰিব লাগিব আৰু এই সম্পৰ্কত শেহতীয়াকৈ জাননী প্ৰকাশ পাইছে। এতিয়া আহিছোঁ আমি দ্বিতীয়টি খবৰলৈ। অষ্টম দৰমহা আয়োগ গঠনৰ সম্পৰ্কত কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা আহিছে এটা শেহতীয়া গুৰুত্বপূৰ্ণ খবৰ, য'ত আপোনালোকে দেখিছে ভেকেঞ্চি চাৰ্কুলাৰ জাৰি কৰা হৈছে। পে মেট্ৰিক্স অনুসৰি 35টা পদৰ পূৰণৰ কাৰণে পে চাৰ্কুলাৰ জাৰি কৰা হৈছে। এতিয়া আহিছোঁ তৃতীয়টি খবৰলৈ। নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠান শিক্ষা হেতু এপক প্ৰধানমন্ত্ৰীৰ উৎকৰ্ষ বঁটা। গতিকে শিক্ষা হেতু এপে ৰাজ্যখনলৈ সুনাম কঢ়িয়াই আনিছে। ৰাজ্যৰ শিক্ষা খণ্ডলৈ নতুনত্ব কঢ়িয়াই অনা শিক্ষা হেতুৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অসমক মুখ্যমন্ত্ৰী ৰাজহুৱা প্ৰশাসনীয় উৎকৰ্ষ বঁটা প্ৰদান কৰে। নতুন দিল্লীৰ বিজ্ঞান ভৱনত অনুষ্ঠিত এক অনুষ্ঠানত প্ৰধানমন্ত্ৰী মোদীয়ে ৰাজ্য চৰকাৰৰ সমগ্ৰ শিক্ষা অভিযানৰ মিছন ডাইৰেক্টৰ ওম প্ৰকাশৰ হাতত এই বঁটা প্ৰদান কৰে। এতিয়া আহিছোঁ চতুৰ্থটো খবৰলৈ। নিৰ্বাচনৰ সময়ত যিসকল প্ৰতিনিয়ত সামগ্ৰী উভয় নিম্নলিখিত সামগ্ৰীখিনি তেওঁলোকে ভোটগ্ৰহণৰ শেষত প্ৰিজাইডিং বিষয়াৰ সামগ্ৰী সংগ্ৰহ কেন্দ্ৰত ঘূৰাই দিব লাগিব। তাৰ ভিতৰত থাকিব ধাতৱ মোহৰটো, ক্ৰছ চিনযুক্ত ৰবৰ ষ্টাম্পসমূহ, ভোটগ্ৰহণ কেন্দ্ৰৰ বিশিষ্ট চিনযুক্ত ৰবৰ ষ্টাম্পটো, ষ্টাম্প পেডসমূহ, পেলনীয়া কাগজপত্ৰ ৰখা বাকচটো, অমোচনীয় চিয়াঁহী বাকচটো, খালী টেমাটো আৰু কেনভাছৰ মোনাসমূহ দিব লাগিব। লগতে বেলট কাগজ ফালিবলৈ দিব লাগিব আৰু অন্যান্য বেলট বক্সকে আদি কৰি যিখিনি অতি প্ৰয়োজনীয় বস্তু সেইখিনি জমা দিব লাগিব। ইতিমধ্যে আপোনালোকে প্ৰশিক্ষণত সকলোখিনি কথা অৱগত হৈছে। দুদিনীয়া ভ্ৰমণসূচীৰে তাৰাচালিত মুখ্যমন্ত্ৰী আৰু তেওঁ ঘোষণা কৰিছে যে 1 অক্টোবৰৰ পৰা বৃদ্ধি পাব অংগনবাড়ী কৰ্মী সহায়িকাৰ দৰমহা, লগতে এককালীন সাহায্য প্ৰদান কৰা হ'ব। ধন্যবাদ।